সাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা ৰাজ্যৰ কেইবাটাও অঞ্চলৰ পৰা 14টাকৈ সাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও আৰক্ষীয়ে গুৱাহাটীৰ হেঙেৰাবাৰী মৰিগাঁৱৰ ঘোৰাগাঁৱত অভিযান চলাইছিল আৰক্ষীয়ে লগতে মৈৰাবাৰী লাহৰীঘাটত অভিযান চলাইছিল আৰক্ষীয়ে অপৰাধ অনুসন্ধান শাখাই চলাইছিল অভিযান এই অভিযানত জব্দ হৈছে 396 খন সিম কাৰ্ড 25 খন এটিএম কাৰ্ড আৰু 14 খন চেকবুক লগতে জব্দ হৈছে 3টা ল্যাপটপ 34টা মোবাইল 11 খন ভুৱা পান কাৰ্ড 2টা প্ৰিন্টাৰ জব্দ কৰিছে আৰক্ষীয়ে আৰু সমগ্ৰ চক্ৰটোৰ মাষ্টাৰমাইণ্ড আতাবুৰ ৰহমানকো আটক কৰিছে আতাবুৰ ৰহমান সহ গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ পুত্ৰকো গ্ৰেপ্তাৰ মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল এই অভিযান যোৱাকালি আমি মৰিগাঁও পুলিচে আমি কেইবাটাও দলত বিভক্ত হৈ পেলাই গুৱাহাটীকে ধৰি মৰিগাঁও জিলাৰ বিশেষকৈ লাহৰীঘাট মৈৰাবাৰী ঘোৰাগাঁও এই অঞ্চলবিলাকত আমি অভিযান চলাইছিলোঁ কেইবাজনো যুৱক কেইবাজনো এনেকুৱা ছাছপেক্টেড অপৰাধী যি ফাইনেন্সিয়েল ফ্ৰড প্লাছ যাক আমি কওঁ যে তেওঁলোকে অনলাইন এপছ বা এইবিলাক ভুৱা তথ্য ভুৱা আধাৰ কাৰ্ড বনায় ফেক পেন কাৰ্ড বনায় ফেক ফটোগ্ৰাফ বেলেগৰ পেষ্টিং কৰি পেলাই বিভিন্ন কোম্পানীক তেওঁলোকে সৰ্বশান্ত কৰিছে বহুত মানুহক তেওঁলোকে সৰ্বশান্ত কৰিছে তো সেনেকুৱা তথ্য আমাৰ ওচৰত আহি আছিলে আৰু যোৱাকালি আমি তেনেকৈ আৰু বহুদিন ধৰি আমি বিচাৰি আছোঁ বিভিন্ন কথাত ইনভলভমেণ্ট পাই কিন্তু আমি পোৱা নাছিলোঁ গুৱাহাটীত থাকে চ' আমি গুৱাহাটী পুলিচৰ সহযোগত তেওঁলোকক ধৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ